হেল্ল' গাইছ আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ধুনীয়াকৈ এটা আছাম টাইপ ঘৰত ধুনীয়াকৈ ডাইনালুম টিং লগাবলৈ আপোনালোকক লগাই দেখুৱাম যে কেনেকুৱা কি কালাৰ কি কিমান দাম আৰু 1 ফুটত কিমান আৰু লগাওঁতে কিমান সময় লাগে সকলোখিনি আপোনালোকক জনাম। চ' গোটেই ভিডিঅ'টো আপোনালোকে চাই থাকিব। চ' টিং হৈছে 40 mm আৰু ইফালে ধুনীয়াকৈ দেখিছে ঘৰটো কিমান সময় লাগে কেনেকুৱা লাগে সকলোখিনি আপোনালোকক দেখাম। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব। চ' গাইছ ইফালে ধুনীয়াকৈ ঘৰত মানে গোটেইখিনি টিং লগাই হ'লে মই মানে কিবা এটা কামত বাহিৰলৈ যাব পালোঁ, সেইকাৰণে মানে দেখুৱাবই নোৱাৰিলোঁ আপোনালোকক। চ' আপোনালোকে মানে বাকী ওপৰে ইফালে ড্ৰিল মেচিনৰে নটবিলাক টাইট কৰি আছে, আপোনালোকে সেইখিনিয়ে চাওক মানে কেনেকুৱা কি টাইট কৰে। চ' টিং উঠাই থকা আপোনালোকক দেখুৱাব পাৰিলে ভাল হ'লে হয়, কিন্তু একো নাই, আপোনালোকে এইখিনি চালেও বহুতখিনি কথাই বুজি পাব। আপোনালোকে মানে কেনেকুৱাকৈ কি মিলাই কেনেকুৱা মাৰে কেনেকুৱা মানে নটবিলাক টাইট কৰি দিয়ে। চ' আপোনালোকে সেইবিলাক চাওক, অলপ হ'লেও আপোনালোকে বুজি পাব। চ' আপোনালোকৰ মানে ভিডিঅ'টো চাইকে আপোনালোকৰ কাম কৰিবলৈ মানে অভিজ্ঞতাটো হ'ব। আৰু আপোনালোকে যদি এনেকুৱা কাম লগায়ো আপোনালোকৰ তথাপিও অভিজ্ঞতা থাকিব যে এনেকুৱা কৰে তেনেকুৱা কৰে, আপোনালোকে তেতিয়া ক'ব পাৰিব। চ' এইফালে ধুনীয়াকৈ মিলাই আছে, মানে তলত এজন মানুহে চাইকে কৈ আছে, তাৰপিছতে এইফালে ধুনীয়াকৈ মিলাই আছে, তাৰপিছতে বিন্দাছ চিধাই পূৰা ড্ৰিল মেচিন মাৰি দিব, কোনো টেনশ্যন নাই। মুঠতে সেয়াই আৰু আপোনালোকে এক্সপিৰিয়েঞ্চ থকা অলপ মিস্ত্ৰী লগাব, তেতিয়া মানে ন' টেনশ্যন অনলি পেঞ্চন কৰি আপোনালোকে বঢ়িয়াকৈ চাই থাকিব পাৰিব। বিন্দাছ আৰু মানে পানী পৰা কোনো টেনশ্যনেই নাই। আৰু এইফালে ধুনীয়াকৈ ক'ত ঢিলা আছে ক'ত মানে ঢিলা নাই, ধুনীয়াকৈ চাই ধুনীয়াকৈ নটবিলাক টাইট কৰি গৈ আছে। ত' সেই আৰু যদি আপোনালোকেও কেতিয়াবা লগাই মোক ধুনীয়াকৈ কণ্টেক্ট কৰিব পাৰে, মই ধুনীয়াকৈ মানে আপোনালোকক মিস্ত্ৰী দি দিম, আপোনালোকে টেনশ্যনে ল'ব নালাগে। ধুনীয়াকৈ মোক মানে মেছেজ দিব, সেই আৰু আপোনালোকে মোক কণ্টেক্ট কৰিব। বহুত কম প্ৰাইজতে ধুনীয়াকৈ আপোনালোকক বঢ়িয়াকৈ ডাইনালুম টিং লগাই দিম, আপোনালোকে টেনশ্যনে ল'ব নালাগে। আপোনালোকে মোক খালি কণ্টেক্ট কৰিব। বৰ্তমান ধুনীয়াকৈ লগাই হৈ গ'ল, দেখিছে আপোনালোকে বঢ়িয়াকৈ লগালে। আপোনালোকে চাই থাকক ভিডিঅ'টো, অলপ পিছত কৈ আছোঁ কিমান কি খৰচ হয় কি নহয়, গোটেইখিনি কৈ থাকিম, চাই থাকক।
লাষ্টত মানে সকলো দাম কম, কিমান কি গ'ল মানে কিমান কেনেকুৱা দাম গৈছে সকলোখিনি কম বুলি কৈছিলোঁ। চ' টিংটো মানে 1 ফুটত পৰিছে আমাৰ ইয়াতে আৰু সকলোতে মানে অলপ বেলেগ বেলেগ দামবিলাক আপ ডাউন হয়। খুব বেছি 1-2 টকা এনেকুৱাকৈ দামবিলাক হয়, বেছি নহয়। মানে ক'ৰবাত হয়তো 1 টকা 2 টকা বেছি হ'ব পাৰে, আৰু ক'ৰবাত হয়তো 2 টকা 3 টকা 1 টকা এনেকুৱা কমো হ'ব পাৰে। আমাৰ ইয়াতে মানে পাইছোঁ ধুনীয়াকৈ 128 টকা 1 ফুটত হিচাপ কৰি ল'ব। মানে 1 ফুটত পাৰ ফুট স্কুৱেৰ ফিট মানে 128কৈ লৈছে। আৰু ইফালে টিং লগোৱা দাম যদি ক'ব যাওঁ ধুনীয়াকৈ 7,000 লৈছে। 7,000ত ধুনীয়াকৈ লগাই দিছে এইটো টিংখিনি, পূৰা একদিনতে লগাই দিয়ে। মানে সিহঁতে ডাইৰেক্ট ঠিকা লৈতো, মানে যেনেকুৱাই নহওক মানে এদিনতে আপোনালোকক ধুনীয়াকৈ লগাই থৈ যাব। ত' অলপমান এক্সপিৰিয়েঞ্চ থকা হেৰি দিব, মানে মিস্ত্ৰী লগাব যাতে টিং চিং নুফুটাই। নহ'লে ইমান দামী টিং, যদি টিং ফুটি যায় একো পানী চানী পৰিবতো। গতিকে মানে অলপ এক্সপিৰিয়েঞ্চ থকা অলপ জানা এনেকুৱা মিস্ত্ৰী লগাব, তেতিয়া মানে ভাল হয় আৰু। চ' সেয়ে লাষ্টত ধুনীয়াকৈ আপোনালোকক দামখিনি ক'লোঁ। চ' আৰু এনেকুৱাই ভিডিঅ' দি থাকিম। এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ', আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া মানে আকৌ এনেকুৱাকৈ নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব। চ' অন্য এটা ভিডিঅ'ত লগ পাইছোঁ। আজিলৈ বাই।